কোর্স যোনে যোনে হায়াৰ সেকেন্ডাৰী ডিটেইলছ সাবমিট কৰিব পৰা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰথমতে আপোনালোকে চাই ল'ব নিজৰ ইমেইল আইডিত ঠিক মই যেনেকৈ দেখাইছোঁ ইয়াত তেনেকৈ পাছৱৰ্ড আহিব আৰু আইডি আহিব যেটো ৰেজিষ্ট্ৰেচন ডিটেইলছ ৰেজিষ্ট্ৰেচন নম্বৰটো আহিব আপোনালোকে যি এপ্লাই কৰিছিলে আগতে তাত সেইটো আহিব সো মই ইয়াত এইখিনি মোহৰি দিছোঁ তাৰ পাছত আপোনালোকে যেতিয়া ফাইনালি সাবমিট কৰিব এপ্লিকেশন ফৰ্ম তাৰ সাথে এটা একনলেজমেন্ট ওলাই ঠিক আছে সেই একনলেজমেন্টটো ইয়াত মই স্ক্ৰিনত শ্ব' কৰাই দিছোঁ কিছুমান ডিটেইলছ মই মুছি দিছোঁ ইয়াত নাম থাকিব বিভিন্ন ধৰণৰ ডেট অফ বাৰ্থ ফাদাৰ্স নেম মাদাৰ্স নেম থাকিব ঠিক আছে আৰু এই একনলেজমেন্টখন আপোনালোকে খুব সাৱধানে ৰাখিব আৰু কেনেকৈ কৰিব লাগে মই কৈ দিছোঁ আপোনালোকে ইয়াত ক্লিক কৰিলে স্ক্ৰিনত আপুনি দেখা পালে ঠিক আছে ইয়াত ক্লিক হিয়াৰ বুলি আছে ক্লিক হিয়াৰত গৈ ক্লিক কৰিলে ফৰগট পাছৱৰ্ড মাৰিব আপুনি যদি আপোনাৰ পাছৱৰ্ডৰ প্ৰবলেম হৈ আছে ঠিক আছে তাৰছত আপোনাৰ ইমেইল আইডিত মই দেখুৱা ধৰণে পাছৱৰ্ডটো যাব আৰু ৰেজিষ্ট্ৰেচন ডিটেইলছটো যাব ফৰগট পাছৱৰ্ড মাৰোতে অৱশ্যে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব আগৰ যি আপোনালোকে এই DWত এপ্লাই কৰোতে দিছিলে তাৰছত লগইন কৰিলে লগইন কৰাৰ পাছত তাত বিভিন্ন ধৰণৰ অপচনছ আহে চাব ইয়েৰখিনি ভালকৈ ভৰাব আৰু যোনে বেটাৰমেন্ট দিছে বেটাৰমেন্টৰ ডিটেইলছখিনি ভৰাব যোনে দিয়া নাই আৰু ওপৰতে ডিড ইউ পাছ হায়াৰ সেকেন্ডাৰী ফ্ৰম এ ৰেগুলাৰ স্কুল অৰ ওপেন স্কুল বুলি আছে এটা ভালকৈ চাই ল'ব এইটো ৰেগুলাৰ মোড হলে ৰেগুলাৰ দিব আৰু যদি ওপেন মোড হয় ওপেন মোড দিব ঠিক আছে তাৰছত এপ্লাই ফৰ হায়াৰ সেকেন্ডাৰী বেটাৰমেন্ট হেতু আছে যদি নাই নো কৰিব তাৰছত বিভিন্ন ধৰণৰ নিজৰ ডিটেইলছখিনি আপোনালোকে তাত দিব দিয়াৰ পাছত এটা বস্তু চাই ল'ব যেতিয়া আপোনালোকে হায়াৰ সেকেন্ডাৰীৰ যি এডমিট কাৰ্ড বুলি কৈছে হয় নহয় আপলোড এডমিট কাৰ্ড অফ হায়াৰ সেকেন্ডাৰী সো PDF ফাইল হে তাত যাব 300 KB কৈ কম হ'ব লাগিব ঠিক আছে তাৰছত ধুনিয়াকৈ তলত এই গ্ৰীণ বাটনত ক্লিক কৰিব গোটেই ডিটেইলছখিনি ভৰোৱাৰ পাছত তাৰছত লাষ্টত আপোনালোকে সাবমিট কৰি দিব পাৰিব সাবমিট কৰাৰ পাছত আপোনালোকৰ এই একনলেজমেন্ট যিখন আছে সেইখন জেনাৰেট হৈ যাব এখন PDF আপোনালোকে ধুনিয়াকৈ এই PDF ৰাখি থব সো এইখিনি আপডেট আছিলে যদি কৰা নাই আজি লাষ্ট ডেট আজিয়ে কৰক